নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাসকলৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি অসমৰ ডি ফাৰ্ম আৰু বি ফাৰ্ম এণ্ট্ৰেন্স এক্সামৰ কথা আলোচনা কৰিম। তো SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ডি ফাৰ্ম ডিপ্ল'মা ইন ফাৰ্মাচী আৰু বেচেলৰ অফ ফাৰ্মাচীৰ কথা আলোচনা কৰিম। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈছে, ইয়াৰে নটিফিকেশ্যনটো আহিছে। এপ্লিকেশ্যন ফৰ্মলৈকে টাইম আছে যদিও ইয়াৰে এক্সাম ডেট, এপ্লিকেশ্যন ফৰ্ম কেতিয়া ৰিলিজ হ'ব এইবিলাকৰ নটিচ আহিছে। তো বহুতে কনফিউজ হৈ আছে কিছুমান বস্তুৰ লগত। তো কিছুমান ইয়াতে কনফিউজন ক্লিয়াৰ কৰিম, লগতে এপ্লিকেশ্যন ফৰ্মৰ কথা আলোচনা কৰিম। তো বাকী আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব, লগতে আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, যাতে আপোনালোকে আপডেটবিলাক মিছ নকৰে। যি কি নহওক মানে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু তো আপোনালোকে আমাৰ ৱেবছাইট অসমপ্লাছ.com ভিজিট কৰাৰ পিছত এইটো পষ্টৰ লিংক পাই যাব। তো এই পষ্টৰ লিংক ডেছক্ৰিপশ্যনতো দিয়া আছে। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। তো এতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটতো ইয়াৰে নটিচখন দি দিছে। তো প্ৰথমতে যেতিয়া নটিচখন দিছিলে তেতিয়া বহুতে সুধিছিলে নটিচখন ক'ত দিছে, কি দিছে। তো এতিয়া অফিচিয়েল ৱেবছাইটতে পাই যাব। তো মই যেতিয়া ভিডিঅ'টো বনাইছিলোঁ তেতিয়া অফিচিয়েল ৱেবছাইটত নটিচখন দিয়া নাছিলে। তো এতিয়া বাৰু অফিচিয়েল ৱেবছাইটত দি দিছে। তো কেনেকৈ নটিচখন ডাউনলোড কৰিব, তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে কুইক লিংক ছেকশ্যন এটা পাব আপোনালোকে। কুইক লিংক ছেকশ্যনটোত আপোনালোকে ইয়াৰে অফিচিয়েল নটিচখন ডাউনলোড কৰিব পাৰিব। তো নটিচখন ডাউনলোড কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে চাব পাৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। এডুকেশ্যনেল নটিচ, কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন, এডমিশ্যন ইনটু BSc নাৰ্ছিং, ডি ফাৰ্ম এণ্ড এলাইড এণ্ড হেল্থ কেয়াৰ। তো কেৱল ইয়াতে আমি ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কথা আলোচনা কৰিম, কাৰণ BSc নাৰ্ছিঙৰ কথা অলৰেডি ভিডিঅ' দিয়াই আছে আৰু সম্পূৰ্ণ নটিচখনৰ ভিডিঅ' দিয়াই আছে। তো নটিচখন চোৱাৰ আগতে আপোনালোক এটা কনফিউজন ক্লিয়াৰ কৰি দিওঁ। তো বহুতে সুধিছিল যে BSc নাৰ্ছিঙত ডেট, বি ফাৰ্মত ডেট এটাই এক্সাম পৰিছে, মানে এটাই ডেট পৰিছে এনেকৈ সুধিছিলে। তো এইবাৰ ইয়াৰে যিটো এক্সাম আছে, তো এটাই এক্সাম হ'ব। আপোনালোকে এটা এক্সামতে সকলোবিলাক হৈ যাব। BSc নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম আৰু এলাইড এণ্ড হেল্থ কেয়াৰ মানে BSc মেডিকেল টেকন'লজি হৈ যাব। এক্সট্ৰাকৈ এক্সাম দিয়াৰ প্ৰয়োজন নাই। তো লাষ্ট 3 বছৰমান এক্সট্ৰা এক্সাম হৈছিলে, কিন্তু এইবাৰ এটাই এক্সাম হ'ব। আৰু যিসকলে 2022ত দিছে, 2022ত, তো তেওঁলোকে গম পায়। তো BSc নাৰ্ছিং আৰু ডি ফাৰ্ম ডিপ্ল'মা ইন ফাৰ্মাচীৰ ছেম এক্সাম হৈছিলে, এটা এক্সামতে হৈ গৈছিলে। তো সেইটো আপোনালোকৰ কনফিউজন ক্লিয়াৰ হ'ল। মানে চিধাবলী এটাই এক্সাম পাতিছে এইবাৰ। সেই এক্সামতে আপোনালোকৰ BSc নাৰ্ছিং আহি যাব, ডি ফাৰ্ম আহি যাব, বি ফাৰ্ম আহি যাব আৰু এইটো BSc মেডিকেল টেকন'লজি। তো আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব, তাত আপোনালোকৰ অপশ্যন দিব কি কোনটো অপশ্যনৰ কাৰণে আপোনালোকে বা কোনটো কৰ্চৰ কাৰণে এপ্লাই কৰিব। তো আপোনালোকে তিনিওটা কৰ্চৰ কাৰণেও এপ্লাই কৰিব পাৰিব। তো সেইটো প্ৰব্লেম নাই বাৰু। তো তাত অল অফ দ্য এবভ বুলি এটা অপশ্যন দিব। আপোনালোকে তিনিওটা কৰ্চত বা স্পেচিফিক কৰ্চত সেনেকৈ এপ্লাই কৰিব পাৰিব। ইয়াৰে যিটো এণ্ট্ৰেন্স এক্সাম আছে, সেই এণ্ট্ৰেন্স এক্সামটো 7 জুন তাৰিখে হ'ব। তো 7 জুন তাৰিখে আৰু যিটো ASTU-CEE, তো BTECৰ CEE তাৰো এক্সামটো পৰিছে। তো এতিয়া বহুতৰে ইয়াৰ কাৰণে কিছুমান কনফিউজন আছে। তো ইয়াৰ ভিডিঅ' পিছত বনাম। ASTU-CEE বা SSUHS ডিফাৰেণ্ট কি আছে, লগতে এক্সামটো পষ্টপন কৰিব পৰা যায় নেকি, ইয়াৰ ওপৰত এক্সট্ৰা ভিডিঅ' দিম। বাকী ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্মটো 20 মাৰ্চ তাৰিখৰ পৰা 30 এপ্ৰিল তাৰিখলৈকে হ'ব। আৰু ইয়াতে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। যেতিয়া মানে এপ্লিকেশ্যন ফৰ্ম, এতিয়ালৈকে ফিজটো দিয়া নাই। আৰু ইয়াতে এক্সাম চেণ্টাৰবিলাক দিয়া আছে। এক্সাম চেণ্টাৰ আপোনালোকে চাব পাৰে, গুৱাহাটী আছে, ডিব্ৰুগড় আছে, শিলচৰ আছে, যোৰহাট আছে, বৰপেটা আছে, তেজপুৰ আছে, ডিফু আছে, লখিমপুৰ আছে, নগাঁও আছে, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, আইজল, ইটানগৰ, এইবিলাক এক্সাম চেণ্টাৰ আছে। আৰু এইবাৰ SSUHS ফালৰ পৰা এটা ইমেইলো প্ৰভাইড কৰিছে। এই ইমেইলটোত আপোনালোকৰ কিবা প্ৰব্লেম হ'লে, যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব, তেতিয়া কিছুমান প্ৰব্লেম হ'লে এইটো ইমেইলত ইমেইল কৰিব পাৰিব। তো যিকোনো ধৰণৰ ইমেইল আপোনালোকে কৰিব পাৰিব। তো আগতে SSUHS ফালৰ পৰা এনেকুৱা ইমেইল প্ৰভাইড কৰা নাছিলে। এতিয়া এণ্ট্ৰেন্স এক্সামটো ডিটেইলছ। তো এণ্ট্ৰেন্স এক্সামটো 7 জুন তাৰিখে হ'ব, 10টা বজাৰ পৰা 12টা বজালৈকে। নেক্সট ইয়াতে 100ৰ পেপাৰ থাকিব, য'ত ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, নহ'লে মেথছ আৰু ইংলিছটো থাকিব। তো অনলি কেৱল ডি ফাৰ্ম, বি ফাৰ্মৰ কাৰণে মেথছটো PCBৰ পৰা হ'লেও হ'ব আৰু PCMৰ পৰা হ'লেও হ'ব। তো যিকোনো কোনোবা এটাৰ পৰা হ'লেও আপোনালোকে কৰিব পাৰিব। PCB আৰু PCM দুয়োটা একচেপ্টেবল হয়। তো ইয়াতে 25 মাৰ্ককৈ কুৱেশ্যন 25 মাৰ্কৰ থাকিব আৰু কুৱেশ্যনো 25টা থাকিব। আৰু চিলেবাছখিনি 10+2 চিলেবাছ, মানে হাই ছেকেণ্ডাৰী চিলেবাছখিনি হয়।
আপোনালোকৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল, GNM, ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, বি ফাৰ্মৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয় আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। তো এতিয়া ফাৰ্মাচী কৰ্চৰ বিষয়ে চাই লওঁ। তো ভিডিঅ'বিলাক পাৰ্টকৈ বনাইছোঁ। এটাতো কম্বাইন ভিডিঅ' আছে CW, সেইটো ভিডিঅ' চাই ল'ব পাৰিব। আৰু BSc নাৰ্ছিঙৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা আছে। এইবাৰ ফাৰ্মাচীৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনাইছোঁ। আৰু যিটো পেৰামেডিকেল আছে বা BSc মেডিকেল টেকন'লজি, তাৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা আহিব। তো ফাৰ্মাচীৰ এলিজিবিলিটি ইয়াতে দি আছে। এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নেক্সট PRC-খন লাগিব। তো আপোনালোকক বহুতকেইটা ভিডিঅ'ত কৈছোঁ PRC-খন এতিয়াই বনাই ল'ব, যিমান পাৰে সিমান সোনকালে PRC-খন বনাই ল'ব, কাৰণ এইখন গভৰ্ণমেণ্টত এডমিশ্যন ল'বৰ কাৰণে কম্পালচাৰী। আপোনালোকে ভাল মাৰ্ক আউট অফ 100ৰ ভিতৰত 100 পালেও আপোনালোকৰ PRC নাথাকে তেতিয়াহ'লে এডমিশ্যন নহয়, সেইকাৰণে PRC-খন বনাই ল'ব। নেক্সট আপোনালোকৰ PRC-খন হৈ গ'ল। তাৰপিছত আপোনালোকে 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। তো PCB হ'লেও হ'ব আৰু PCM হ'লেও হ'ব, লগতে ইংলিছ থাকিব লাগিব। আৰু ইয়াতে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে। তো ডাইৰেক্টলি মেনশ্যন আছে, আপোনালোকৰ যদি এক্সাম দিয়াৰ পিছত গ্ৰেছ মাৰ্ক আছে তেনেহ'লে ইয়াতে একচেপ্টেবল নহয়। গ্ৰেছ মাৰ্কটো থাকিব নোৱাৰে, মানে থিয়ৰী আৰু প্ৰেক্টিকেল দুটাতে পাছ হ'ব লাগিব। আৰু এটা কথা আহি গ'ল, এইবাৰ হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টবিলাকে তো ৰিজাল্ট দিয়া নাই, তো ৰিজাল্টৰ কাৰণেও সময় আছে। তো তাৰে আগতে অনলাইন এপ্লিকেশ্যনটো ফিল আপ হৈ যাব। তো তেওঁলোকে কি কৰিব? তো তেওঁলোকৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নাই। তাত APR বুলি এটা অপশ্যন দিব। আপোনালোকে সেইটো অপশ্যন চিলেক্ট কৰিলে তাত যিবিলাক আপোনালোকৰ মাৰ্ক আছে, মাৰ্কখিনি দিব নালাগে। তো যিবিলাকে হাই ছেকেণ্ডাৰী দিছে আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছে, তো সেইসকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু বি ফাৰ্মৰ ক্ষেত্ৰত অপেন স্কুলিঙৰ পৰা যিসকলে কৰিছে, তো বি ফাৰ্ম কৰ্চত কৰিব খুজিলে তেওঁলোকে ইলিজিবল নহয়। নেক্সট ইয়াতে পইণ্ট দিয়া আছে, কেণ্ডিডেট মাষ্ট পাছ বথ থিয়ৰী এণ্ড প্ৰেক্টিকেল ইণ্ডিভিজুৱেলি, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথছটো দিয়াই আছে। নেক্সট ইয়াতে দিয়া আছে, কেণ্ডিডেট মাষ্ট বি মেডিকেলি ফিট। তো যেতিয়া এডমিশ্যন হয় বাৰু তেতিয়া মেডিকেল চাৰ্টিফিকেট এখন লাগে। সেইবিলাকৰ মানে পিছত আপোনালোকে জানিব লাগিব চিট পোৱাৰ পিছত, মানে মেডিকেল ফিটনেছৰ কথা। নেক্সট আপোনালোকৰ মিনিমাম এজ 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ ইয়াতে মেনশ্যন নাই। তো এইখিনি হৈ গ'ল ফাৰ্মাচীৰ ক্ষেত্ৰত। আৰু তলৰ ফালে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে। তো আপোনালোকে কেৱল ফাৰ্মাচীৰ কাৰণে মেথছ নহ'লে বায়'লজি কোনোবা এটা চিলেক্ট কৰিব পাৰিব। তো আপোনালোকে মেথছ চিলেক্ট কৰিলে মেথছৰ এক্সাম দিব লাগিব, বায়'লজি চিলেক্ট কৰিলে বায়'লজিৰ এক্সাম দিব লাগিব। তো ইয়াতে এইটো পইণ্টটো দি আছে, তো যিবিলাক ষ্টুডেণ্টে HS দিছে আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে, তেওঁলোকে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব। তো আপোনালোকে যেতিয়া ইয়াৰে ফৰ্ম ফিল আপ কৰে, তেতিয়া আপোনালোকৰ এটা এপ্লিকেশ্যন নাম্বাৰ আহিব আৰু পাছৱৰ্ড এটা দিব লাগিব। সেই এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো আপোনালোকে মনত ৰাখিব লাগিব। তো আপোনালোকে গম পালে ইয়াৰ অনলাইন এপ্লিকেশ্যনটো যিটো লিংক আছে সেইটো 20 মাৰ্চ তাৰিখে এক্টিভ হ'ব। তো এক্টিভ হ'লে আমি জনাই দিম কেনেকৈ আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব, তো কি কৰিব লাগিব, সকলোবিলাক জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। বাকী ইয়াৰে চিট কেপাচিটি এইবিলাকৰ ভিডিঅ' এক্সট্ৰাকৈ পিছত লৈ আহিম। এইখিনিয়ে, ধন্যবাদ।